কুন্দিল কৰি মই আছিল এদিন জগতৰ গুৰু বিশ্ববন্দিত শ্ৰীকৃষ্ণৰ চৰণ চিন্তি আছিল সৰ্বদা সেইবাবে শিশুপাল জৰাসন্ধৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক কৰি পৰিহাৰ ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি প্ৰাণৰ যদুপতি স্বামী ৰূপে পৰমান্য কৰিলো অৰ্পণ সেইবাবে আজি মই মহা সুখে মহা আনন্দে কটাইছো জীৱনেই দ্বাৰকাৰ নগৰী ধন্য ধন্য মই সাৰ্থক জীৱন প্ৰিয়ে প্ৰিয়ে প্ৰভু প্ৰিয়ে অভাগীৰ সেৱা কৰিব গ্ৰহণ উঠা প্ৰিয়ে প্ৰিয়ে কি প্ৰভু কিয় দেখো আজি তব বিষণ্ণ বদন কওক প্ৰভু কি চিন্তাই আপোনাক বিহল কৰি তুলিছে প্ৰিয়ে প্ৰভু ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো প্ৰিয়ে প্ৰভু প্ৰিয়ে প্ৰভু খুলি দিয়ক ৰহস্যৰ দুৱাৰ কওক মোক সবিশেষ ভাঙি কোন সেই মহান ভক্ত যাৰ বাবে আজি হাহাকাৰ কৰিছে অন্তৰ প্ৰভু জনাৰ্দনৰ কওঁ শুনা প্ৰিয়ে প্ৰভু সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধু বাল্য বন্ধু হয় প্ৰিয়ে প্ৰভু যিয়ে শান্তিপনে গুৰুৰ গৃহত একেলগে লবিছিল বিদ্যা শিক্ষা জ্ঞান প্ৰিয়ে প্ৰভু শান্তিপনে গুৰুৰ গৃহত একেলগে লভিছিলো দুয়ো বিদ্যা শিক্ষা জ্ঞান কিন্তু প্ৰভু মায়াৰ শৃংখলিত আজি তেওঁ বাস কৰে ভগ্ন পদাত প্ৰিয়ে প্ৰভু খুঁজি মানি যিকে পায় তাৰে খোদা কৰে নিবাৰণ প্ৰভু প্ৰিয়ে আপোনাৰ সেই পৰম ভক্তৰ ওপৰত কৃপা দৃষ্টি আপোনাৰ কিয় কৰা নাই বৰষণ প্ৰিয়ে প্ৰভু খুদামাক মই কৃপা কৰিবলৈ সদা প্ৰস্তুত কিন্তু খুদামাই যে মোক সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই প্ৰিয়ে প্ৰভু মই একো বুজা নাই প্ৰভু প্ৰিয়ে প্ৰভু খুদামা নহয় কোনো সাধাৰণ ব্যক্তি মহাভক্ত জিতেন্দ্ৰ তেওঁ জানে ভালদৰে প্ৰভু তেওঁৰ দৰিদ্ৰতা তেওঁৰ কৰ্মফল প্ৰিয়ে প্ৰভু সেই কাৰণে তেওঁ কোনোদিনে আমাক কৰা নাই বৰৰ প্ৰভু প্ৰিয়ে কিন্তু এটা কথা প্ৰভু মই এতিয়াও একো বুজিব পৰা নাই প্ৰিয়ে প্ৰভু
আপোনাৰ সেই পৰম মৃত্যুই আপোনাক সাক্ষাৎ কৰিবৰ হেতু এতিয়াও অহা নাই কিয় প্ৰভু ধৰ্ম প্ৰাণী সুদামাই আহিব এদিন নিশ্চয় প্ৰভু বাৰু বাৰু প্ৰিয়ে বলা যাওঁ আমি খন্তেক নতুন লীলাৰ পাতনি মেলিছে মোৰ ইচ্ছা পূৰ্ণ হ'বলৈ আৰু বেছিক্ষণ নাই বাৰু বলা প্ৰভু এতিয়া অলপ বিশ্ৰাম কৰি ল'ব বলা প্ৰভু দেৱগণ ইন্দ্ৰময় স্বৰ্গ ৰাজ্য ৰজা বিধাতাই সৃজন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষা ভাৰ অমিত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব নোৱাৰিলো দেৱতাৰ গৌৰৱ বাৰে বাৰে দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ হৈ লজ্জা অনুভৱ কৰিছো আমি দেৱতাসকল দেৱৰাজ এনে দুৰ্বল চিন্তাক পচয় নিদিব দুখৰ পিছত সুখ আহে নিয়ম এই জগতৰ আন্ধাৰৰ পিছত পোহৰ অৱশ্যে নামে দেৱৰাজ বৰ্তমানতো আমি সুখতেই আছো সৃষ্টি স্থিতি আৰু বলয়ৰ গৰাকী যিজন সেইজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত কোনে কোনে কৰিব পাৰে অপকাৰে দেৱ সমাজত দেৱৰাজ কাৰ্তিক বৰুণ দেৱে উচিত কথাই কৈছে ৰুদ্ৰৰ মন্দন কাৰ্তিক মই দেৱ সেনাপতি
তেতিয়াই হ'ব প্ৰয়োজন প্ৰবল ধুমুহা বোৱাই যোগ্যতাৰ টিম পৰিচয়। কত হত দৈত্য দানৱে ৰুদ্ৰমূৰ্তি ধৰি পৰাজিলে আমাক। কতবাৰ আত্মগোপন কৰি অনাই বনাই ঘূৰি ফুৰিছিলো ভিক্ষাৰী ৰূপে। দেৱৰাজ বাৰে বাৰে দৈত্য দানৱগণে দেৱতাৰ কৰ্মত কৰে ব্যাঘাত। দেৱৰাজ সেয়েহে দেৱগণ মোৰ মনত সততে হয় চঞ্চল। দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাই উচিত হ'ব বুলি ভাবো মই। আজি অমৰাৱতীৰ চতুৰ্দিশে মাথো আনন্দৰ বন্যা। যদিওবা দৈত্য দানৱে আমাক বাৰে বাৰে কৰে পৰাজিত, সেই জয় ক্ষণস্থাৰীয়ে মাথো। সেয়েহে দেৱৰাজ আপুনি মিছাতে অস্থিৰ নহব। দেৱগণ সংশয় ভাৱ আপোনাৰ মনত কৰো এক নিবেদন, দিয়ক অনুমতি। অতি আনন্দৰে দিছো অনুমতি। দেৱৰাজ সমগ্ৰ দেৱতা সমাজ একত্ৰিত হৈ আয়োজন কৰো এক বিষ্ণু যজ্ঞ। বিষ্ণু যজ্ঞ দেৱৰাজ বিষ্ণু যজ্ঞৰ